মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী তোমালোকৰ মাজলৈ নতুন ভিডিও এটিলৈ আকৌ আহিছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটিত আছে ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 9 নম্বৰ পাঠ আৰু 9 নম্বৰ পাঠত আছিলে প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠৰ 8টা অংশ আলোচনা কৰি গৈছো ইতিমধ্যে আৰু আজি আমি 9 নম্বৰ অংশ আলোচনা কৰিম আৰু 9 নম্বৰ অংশত ছাত্ৰ ছাত্ৰীসকল মূলত পাঠটিৰ অনুশীলনীসমূহ আলোচনা কৰিম অনুশীলনী 1 আৰু অনুশীলনী 2 আজিৰ ভিডিওটিত আলোচনা কৰিম আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি আৰম্ভ কৰো প্ৰথমে আমি অনুশীলনী 1 একলৈ গৈছো আৰু একৰ প্ৰথম প্ৰশ্নটো আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ছাত্ৰ ছাত্ৰীসকল মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰটো হ'ব মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য পৰৱৰ্তী প্ৰশ্নত আছিল অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক আছিল কৌটিল্য বা চাণক্য কৌটিল্য বা চাণক্যই অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন লিখিছিল ইয়াৰ পিছৰ প্ৰশ্নটি আছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল মৌৰ্যসকলে শাসন কৰা ঠাইবোৰ বৰ্তমান ভাৰতৰ কোনবোৰ অঞ্চল আছিল হেতু প্ৰশ্ন সুধিছে তোমালোকক উত্তৰটি হ'ব ছাত্ৰ ছাত্ৰীসকল বৰ্তমান ভাৰতৰ পাটনা উত্তৰ প্ৰদেশ বিহাৰ মধ্য প্ৰদেশ গুজৰাট উৰিষ্যা এই অঞ্চলবোৰত মৌৰ্যসকলৰ শাসন আছিল বা মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল পৰৱৰ্তী প্ৰশ্নটি তোমালোকক দিছে মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায় উত্তৰটো হ'ব মৌৰ্য ৰজাসকলৰ ভিতৰত সম্ৰাট অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায় মৌৰ্যসকলৰ ভিতৰত সম্ৰাট অশোক আছিলে শ্ৰেষ্ঠ ৰজা আৰু তেখেতক মৌৰ্যসকলৰ এগৰাকী শ্ৰেষ্ঠ সম্ৰাট বুলি কৈছে পৰৱৰ্তী প্ৰশ্ন শুংগ বংশৰ প্ৰতিষ্ঠাপক কোন উত্তৰ শুংগ বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ শুংগ শুংগ বংশৰ প্ৰতিষ্ঠাপক ছাত্ৰ ছাত্ৰীসকল পুষ্যমিত্ৰ শুংগ পৰৱৰ্তী প্ৰশ্ন পুষ্যমিত্ৰ শুংগ কোনটো বৰ্ণৰ লোক আছিল ছাত্ৰ ছাত্ৰীসকল আমি পাই আহিছো যে সেই সময়ত 4টা বৰ্ণৰ লোক আছিল প্ৰাচীন ভাৰতত আৰু পুষ্যমিত্ৰ শুংগ ৰজা পুষ্যমিত্ৰ শুংগ আছিল ব্ৰাহ্মণ বৰ্ণৰ লোক 4টা বৰ্ণৰ ভিতৰত ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল পুষ্যমিত্ৰ শুংগ ইয়াৰ পিছৰ প্ৰশ্নটি ছাত্ৰ ছাত্ৰীসকল গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন উত্তৰ গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত আছিল গুপ্ত বংশৰ প্ৰতিষ্ঠাপক পৰৱৰ্তী প্ৰশ্ন মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল উত্তৰ মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বোলা হৈছিল ছাত্ৰ ছাত্ৰীসকল মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী যিগৰাকী ব্যক্তি আছিল তেখেত বা বিষয়া আছিল তেখেতক অমাত্য বুলি জনা হৈছিল ইয়াৰ পিছত তোমালোকক সুধিছে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল অশোকৰ শাসনকালত কিন্তু উচ্চ পদবীধাৰী ব্যক্তিগৰাকীৰ বা বিষয়াগৰাকীৰ নাম বেলেগ আছিল আৰু তেখেতক বোলা হৈছিল মহামন্ত্ৰী অশোকৰ সময়ত যিগৰাকী উচ্চ পদবীধাৰী ব্যক্তি আছিল তেখেতক বোলা হৈছিল মহামন্ত্ৰী পিছৰ প্ৰশ্ন অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল অধ্যক্ষ বোলা বিষয়া এগৰাকী আছিল প্ৰাচীন ভাৰতৰ শাসন ব্যৱস্থাত আৰু তেখেতৰ কাম বা দায়িত্ব কি আছিল উত্তৰ লিখিব লাগিব আমি অধ্যক্ষ বোলা বিষয়াসকলে বিভিন্ন বিভাগৰ দায়িত্বত আছিল
যিগৰাকী অধ্যক্ষ বোলা বিষয়া আছিল তেখেতে বিভিন্ন বিভাগৰ দায়িত্ব লৈছিল বা বিভিন্ন বিভাগৰ দায়িত্বত থকা বিষয়াগৰাকী আছিলে অধ্যক্ষ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নত সুধিছে মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণ কেইটা কি আছিল উত্তৰ মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণ কেইটা আছিল চাৰিটা বৰ্ণ আছিল ছাত্ৰ ছাত্ৰীসকল আৰু সেই বৰ্ণ কেইটা আছিল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ চাৰিটা বৰ্ণ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ আছিল মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণ কেইটা গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা কোন গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা আছিল সমুদ্ৰগুপ্ত আছিল গুপ্তসকলৰ বা গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা ছাত্ৰ ছাত্ৰীসকল আমি অনুশীলনী 2 লৈকে আহিছো অনুশীলনী 2 টো তোমালোকক কিছুমান ছুটি ছুটি প্ৰশ্ন সুধিছে উত্তৰবোৰ ছুটি ছুটি হ'ব আহাচোন আমি চাও মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা উত্তৰ ভাৰতত যেতিয়া মৌৰ্য বংশই শাসন চলাইছিল দক্ষিণ ভাৰততো কিছুমান ৰাজবংশই শাসন চলাই আছিল আৰু সেই সময়ৰে মানে মৌৰ্যসকলৰ সময়ৰ দক্ষিণ ভাৰতৰ তিনিটা ৰাজবংশৰ নাম আমাক সুধিছে আৰু সেই উত্তৰটো তোমালোকে লিখিব লাগিব মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ তিনিটা ৰাজবংশ পাণ্ড্য চোল আৰু চেৰা এই তিনিটা ৰাজবংশৰ কথা ক'ব লাগিব যিসকলে মৌৰ্যসকলৰ সমসাময়িকভাৱে দক্ষিণ ভাৰতত শাসন কৰিছিল পাণ্ড্য বংশৰ ৰাজধানী কি আছিল ছাত্ৰ ছাত্ৰীসকল দক্ষিণ ভাৰতৰ অন্যতম ৰাজবংশ পাণ্ড্যসকলৰ ৰাজধানী আছিল মাদুৰাই নামৰ ঠাইখনত তেখেতসকলৰ ৰাজধানী আছিল উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল উৰায়ুৰ নামৰ ঠাইখন কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল উত্তৰ উৰায়ুৰ চোলসকলৰ ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল চোলসকল ছাত্ৰ ছাত্ৰীসকল চোলসকল আছিল দক্ষিণ ভাৰতৰ অন্যতম এটা ৰাজবংশ আৰু এই উৰায়ুৰ নামৰ ঠাইখন চোলসকলৰ শাসনৰ কেন্দ্ৰ আছিল পৰৱৰ্তী প্ৰশ্ন চেৰাসকলৰ অঞ্চলটো কি বুলি জনা গৈছিল উত্তৰ চেৰাসকলৰ অঞ্চলটো কেৰেলা বুলি জনা গৈছিল চেৰাসকলে যিটো অঞ্চলত শাসন কৰিছিল সেই অঞ্চলটোৰ নাম আছিল কেৰেলা পৰৱৰ্তী প্ৰশ্ন কাক অন্ধ বুলি জনা গৈছিল অন্ধ বুলি কাক কৈছিল ছাত্ৰ ছাত্ৰীসকল সাতবাহনসকলক অন্ধ বুলি কোৱা হৈছিল মানে সাতবাহনসকলৰ আন এটা নাম আছিল অন্ধ পৰৱৰ্তী প্ৰশ্ন চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন উত্তৰ চালুক্য বংশৰ প্ৰতিষ্ঠাপক আছিল প্ৰথম পুলিকেশী নামৰ ৰজাগৰাকীয়ে চালুক্য বংশ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছত তোমালোকক সুধিছে পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল ছাত্ৰ ছাত্ৰীসকল উত্তৰ হ'ব পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহ বিষ্ণু আছিল পল্লৱসকলৰ প্ৰথম ৰজা ইয়াৰ পিছত সুধিছে কাঞ্জীবৰম কাৰ ৰাজধানী আছিল কাঞ্জীবৰম নামৰ ঠাইখন কোনটো ৰাজবংশৰ ৰাজধানী আছিল উত্তৰ কাঞ্জীবৰম আছিল পল্লৱসকলৰ ৰাজধানী আছিল কাঞ্জীপুৰম বা কাঞ্জীবৰম দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল ছাত্ৰ ছাত্ৰীসকল দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি বা প্ৰধান জীৱিকা কি আছিল উত্তৰ আহাচোন চাও দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল গোপালন কৃষি কৰ্ম দুগ্ধ উৎপাদন আৰু কাপোৰ বোৱা দক্ষিণ ভাৰতৰ লোকসকলে কি কৰিছিল গোপালন কৰিছিল কৃষি কাম কৰিছিল কৃষি খেতি দুগ্ধ মানে গাখীৰ উৎপাদন কৰিছিল আৰু কাপোৰ বুইছিল এইকেইটা আছিল দক্ষিণ ভাৰতীয় লোকসকলৰ প্ৰধান বৃত্তি ছাত্ৰ ছাত্ৰীসকল আমি ভিডিঅ'টি ইমানতে সামৰিব লাগিব আকৌ এটি নতুন ভিডিঅ' লৈ মই ইয়াৰ পৰৱৰ্তী অনুশীলনীসমূহ তোমালোকৰ মাজলৈ লৈ আহিম আজিলৈ তেন্তে এৰিছো
ধন্যবাদ।